লাখ যুৱক যুৱতী, সংখ্যাটো আমি 1.5 লাখ গৈ পোৱা নাই। মই 1.5 লাখ এইকাৰণে কৈছোঁ যে 2 এদিনতে এডিআৰই নতুন নিযুক্তি হ'ব, 2 এদিনতে টেটৰ ৰিজাল্ট দিব, 2 এদিনতে মেডিকেল নিযুক্তি হ'ব। গতিকে অহা 2টা মাহত 1.5 লাখ হ'বলৈ বাকী থকা 20-25 হাজাৰো আমি পাৰ কৰি আমি আগুৱাই যাম। অসমত স্বাধীনতাৰ পিছত আগৰ কথাটো মই বাদেই দিছোঁ, কোনো পৰিৱেশতে কোনো কালেই ইমান ডেকা ল'ৰাৰ নিযুক্তি আৰু এজনো মন্ত্ৰী বিধায়কৰ ঘৰত নোযোৱাকৈ এনে নিযুক্তি কেতিয়াও সম্ভৱ হোৱা নাছিল। আৰু এই ধৰণৰ প্ৰক্ৰিয়া যদি আমাৰ ৰাজ্যখনত আমি বিচাৰোঁ, আমাৰ ৰাজ্যখন যদি সকলো ক্ষেত্ৰতে আগুৱাই থকাটো বিচাৰোঁ, আমি এনে এচাম নতুন প্ৰজন্মৰ আমি সৃষ্টি কৰিব লাগিব, যি নতুন প্ৰজন্মই অসমৰ উন্নয়নৰ বাবে, অসমৰ বিকাশৰ বাবে সমৰ্পণ কৰে।